কিছুমান পোষ্ট অলৰেডি এপইণ্টমেণ্টৰ কামবিলাক চব সম্পূৰ্ণ হৈ গৈছিলে জাষ্ট ৰিজাল্ট দিব লাগে আৰু এপইণ্টমেণ্ট দিব লাগে তেনেকুৱা এটা পৰ্যায় আছিলে কিন্তু ইয়াতে কোড অফ কণ্ডাক্ট লাগি গ'ল তো যিখিনি কাম আছে চব CSBয়ে খুব সুন্দৰকৈ কৰিছে গতিকে আমাৰ শিক্ষক LP UPৰ যিটো চাকৰি ইয়াত নিউজৰ কাৰণে ভেৰিফিকেশ্যন হৈ আছিলে চ' এই ভেৰিফিকেশ্যনটো কমপ্লিট হৈ যাব তাৰ লগে লগে তেখেতসকলে চাকৰিটো পাব আৰু 3rd গ্ৰেড 4th গ্ৰেডৰো প্ৰায় অলমষ্ট তেখেতসকলৰ যিটো স্ক্ৰিনিং বা ভেৰিফিকেশ্যন এইটো সম্পূৰ্ণ হৈ গৈছে এনি টাইম তেখেতসকলে এই 3rd গ্ৰেড 4th গ্ৰেডৰ পষ্টটো দিব পাৰিব গতিকে আমাৰ কেণ্ডিডেটসকলে কোনো চিন্তা কৰিব নালাগে যেনেকৈ প্ৰচেছটো হৈছে তাত নিকা আৰু স্বচ্ছই হৈছে আৰু তেখেতসকলে পৰৱৰ্তী সময়ত তেখেতসকলৰ এপইণ্টমেণ্টটো পাব নাই ৰিজাল্ট দিব নোৱাৰিব যিহেতু তেখেতসকলে কামটো এটা লেভেললৈ লৈ আহিল আৰু ইয়াত জাষ্ট এটা ফিনিচিং আহিয়ে পাইছিলে মাত্ৰ আজি কোড অফ কণ্ডাক্ট লাগি গ'ল আমি ভাবিছিলোঁ আৰু এদিন দুদিন টাইম পাব তেতিয়া তেখেতসকলে এপইণ্টমেণ্টটো দিব পাৰিব আৰু CSB তেনেধৰণে ৰেডি কৰি আছিলে গতিকে নেক্সট কোড অফ কণ্ডাক্ট খোলাৰ লগে লগে পাই যাব চবে চাকৰি চ' এইটো নিজৰ এনালাইচিছটো নিজে কৈছে নিজৰ এনালাইচিছটো নিজে ৰাখিব আমাৰ পৰা চালে আমি প্ৰথমত আছোঁ চ' এইটো বেলেগ ধৰণে এনালাইচিছটো কৰে আমিও ভাবি আছোঁ অকলে চৰকাৰ গঠন কৰিম